মান উপস্থিত আছো কংকনজ্যোতি শইকীয়াৰ ঘৰত আৰু কংকনজ্যোতি শইকীয়াৰ স্বগৃহত উপস্থিত আছো। আজি কংকনজ্যোতিয়ে APSCৰ যি শীৰ্ষ স্থান আচলতে দখল কৰিছিলে তাৰ পৰিপ্ৰেক্ষিতত আজি আহি তেওঁ নিজৰ স্বগৃহত উপস্থিত আছে আৰু স্বগৃহত দেখা গৈছে উখল মাখল পৰিৱেশ। ৰাইজে বিপুল অভিনন্দন জনাইছে, বিভিন্ন ধৰণে তেওঁলোকে শুভেচ্ছা জনাইছে আৰু আমি পোনে পোনে কংকনজ্যোতি শইকীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। কেনে অনুভৱ আচলতে তেওঁৰ মনৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। কেনে অনুভৱ আপুনি APSCৰ দৰে যি পৰীক্ষা আচলতে যি পৰীক্ষাত আচলতে সাধাৰণ এজন ছাত্ৰই অৱতীৰ্ণ হোৱাটোৱে বহুত ডাঙৰ কথা, এক সপোন আচলতে। সেই পৰীক্ষাত আপুনি শীৰ্ষস্থান দখল কৰিছে, কি ক'ব, কেনে অনুভৱ আপোনাৰ? নমস্কাৰ। অসম লোকসেৱা আয়োগে 2018 চনত যি পৰীক্ষা অনুষ্ঠিত কৰিছিলে সেই পৰীক্ষাত শীৰ্ষস্থান দখল কৰি প্ৰথমতে মই খুব আচৰিত হৈছিলোঁ। মোৰ আশা নাছিলে যে শীৰ্ষস্থান অধিকাৰ কৰিব পাৰিম বুলি। প্ৰথমতে খুব আচৰিত হৈছিলোঁ, তাৰপিছত বৰ্তমান খুব এটা ভাল লগা উৎফুল্লিত অনুভৱ কৰিছোঁ। খুব ভাল লাগিছে। আজি বিশেষকৈ মৰঙীৰ পুৰা জংঘলবাসী ৰাইজে মোৰ দেউতাৰ ঘৰ ইয়াতে, মোৰ অৰিজিনেল ঘৰ আমাৰ ইয়াতে, আহিছোঁ ইয়াৰ মৰঙীৰ ৰাইজে খুব ভালকৈ সম্বৰ্ধনা জনাইছে। তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। তেখেতসকলক মই মোৰ ঈশান নিউজৰ মজিয়াৰ পৰা মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব, আগন্তুক দিনত আপোনাৰ পৰিকল্পনা কেনেধৰণৰ হ'ব? হয়, মই মোৰ বিশেষ তেনেকুৱা বেলেগ কিবা এটা কৰিম বুলি মই পৰিকল্পনা এতিয়ালৈকে কৰা নাই। কিন্তু মই ভাবোঁ মানুহে নিজৰ কৰ্তব্যখিনি যদি সুচাৰুৰূপে পালন কৰি যায়, প্ৰত্যেকজন মানুহে সাংবাদিকেই হওক, কৃষকেই হওক, শিক্ষকেই হওক, বিভিন্ন ক্ষেত্ৰত জড়িত থকা মানুহে নিজৰ কৰ্তব্যখিনি যদি নিষ্ঠাৰে সুচাৰুৰূপে কৰি যায়, তেতিয়াহ'লে মানৱ সমাজৰ বাবে তাতকৈ বেলেগ কৰিবলগীয়া একো নাথাকে। যিহেতু কয় কৰ্মই ধৰ্ম, নিজৰ কৰ্মখিনি কৰি যাব লাগে। মই আশা কৰোঁ মই নিজৰ কৰ্মখিনি কৰি যাম, নিজৰ দায়িত্বখিনি পালন কৰি যাম। তাৰ বাবে আপোনালোকৰ সকলোৰে সহায় সহযোগ লাগিব, ইয়াকে কামনা কৰিলোঁ। কেনে অনুভৱ আচলতে আপুনি ভাবিছিল নে APSCৰ দৰে এটা পৰীক্ষাত আপুনি আচলতে শীৰ্ষস্থান দখল কৰিছে? আপোনাৰ এটা জীৱনৰ সংগ্ৰাম আছে, দীঘলীয়া এক সংগ্ৰাম, যিটো কথা আমি সকলোৱে জানো। গতিকে বৰ্তমান সময়ত আপুনি যেতিয়া শীৰ্ষস্থান দখল কৰিছে, এতিয়া কেনেধৰণৰ আপোনাৰ অনুভৱ বা যুৱ প্ৰজন্মক আপুনি কি অনুৰোধ জনাব? হয়, খুব ভাল লাগিছে, খুব উৎফুল্লিত অনুভৱ কৰিছোঁ প্ৰথম স্থান অধিকাৰ কৰিবলৈ পাই। মই একেবাৰে আশা কৰা নাছিলোঁ, ইতিমধ্যে কৈছে একেবাৰে আশা কৰা নাছিলোঁ প্ৰথম স্থান। খুব আচৰিত হৈছিলোঁ। কিন্তু মই ভাবোঁ যে হয়, কষ্ট হৈছিলে সকলোৰে এই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ কাৰণে অলপ হ'লেও কষ্ট কৰিবই লাগিব। মই চাকৰি কৰি আছিলোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত, তাৰ মাজতে পঢ়া শুনা কৰিছিলোঁ। কষ্ট হৈছিলে, কিন্তু সেইখিনি স্বীকাৰ কৰিবই লাগিব। সেইখিনি প্ৰতিবন্ধকতা আমি হেলাৰঙে পাৰ কৰিবই লাগিব। আৰু যি উঠি অহা প্ৰজন্ম, নৱপ্ৰজন্ম আছে, যি ছাত্ৰ সমাজ আছে, যুৱ সমাজ আছে, তেওঁলোকৰ প্ৰতি মই অনুৰোধ জনাইছোঁ তেখেতসকলে কেৱল অসমৰে নহয়, সৰ্বভাৰতীয় পৰীক্ষাসমূহত আমাৰ অসমৰ ৰিপ্ৰেজেণ্টেশ্যন বহুত কম, বহুত আঙুলিৰ মূৰত গণিব পৰা ধৰণৰ এই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত তেখেতসকলে পৰীক্ষাতে উত্তীৰ্ণ হওক। মই আশা কৰোঁ তেখেতসকলে কষ্ট কৰক, সংগ্ৰাম কৰক, অসমীয়া জাতিৰ মান উন্নত কৰক, অসম দেশৰ মান উন্নত কৰক, অসমৰ নাম ভাৰতৰ দৰবাৰত জিলিকি উঠক তেখেতসকলে। কিমান কঠিন আচলতে এই পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে, কিমান কঠিন? কিমান কঠিন সেইটো মই ঠিক এতিয়ালৈকে মই স্কেলত মাপি দিব নোৱাৰিম। এডাল স্কেলত 1 to 10 ভিতৰত দিলে মই এতিয়ালৈকে মাপি দিব নোৱাৰিম। কিন্তু মানুহে চেষ্টা কৰিব লাগিব, কষ্ট কৰিব লাগিব, অধ্যৱসায় কৰিব লাগিব, নিশ্চয় লাগিব। মই সেইখিনিও কৰিছিলোঁ, সকলোৱে কৰিব লাগিব। সেইখিনি যদি কষ্ট, পৰিশ্ৰম, অধ্যৱসায় যদি থাকে আৰু যদি ৰাপ থাকে, তেতিয়াহ'লে নিশ্চয় পাৰিব। হয়, ধন্যবাদ জনাইছোঁ আমি ঈশান পৰ্যায়ৰ তৰফৰ পৰা তেওঁলৈ অশেষ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু এটা কথা ক'ব লাগিব যে কংকনজ্যোতি শইকীয়াৰ যি জীৱন, এই জীৱন আচলতে এক সংগ্ৰামী জীৱন বুলি কয়। আচলতে এইখিনিতে ক'ব লাগিব যে চেষ্টাৰ অসাধ্য যে আচলতে একো নাই, সেই কথা আচলতে কংকনজ্যোতি শইকীয়াই প্ৰতিপন্ন কৰিছে। তেওঁ আচলতে সুখ্যাতিৰে APSCৰ দৰে এটা পৰীক্ষাত উত্তীৰ্ণ হৈছে। আমি কাষতে তেখেতৰ ককায়েক আছে, তেখেতৰ ককায়েকৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনে অনুভৱ আপোনাৰ? যথেষ্ট ভাল লাগিছে। আজি সি আহি আমাৰ ঘৰত উপস্থিত হৈছে, বহু বছৰৰ মূৰত আহি থাকে বাৰু মাজে মাজে। যথেষ্ট কষ্ট কৰি সি পঢ়িছিলে, আমি গম পোৱাত বহুত কষ্ট হৈছিলে সৰুৰ পৰা এটা। আৰু সেয়াই আৰু আমাৰ পুৰা জংঘল আৰু মৰঙী গোলাঘাটৰ গৌৰৱ কঢ়িয়াই আনিছে। হয়, আচলতে কংকনজ্যোতি শইকীয়া আচলতে কেৱল নিজৰ ঘৰলৈ নহয়, নিজৰ আচলতে গোলাঘাট জিলালৈ নহয়, নুমলীগড় আচলতে এক সুসন্তান বুলি ক'বলৈ আমি আৰু এজন ব্যক্তি আছে আমাৰ লগত, খুৰাকৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'ব, কেনে অনুভৱ? মই আপোনালোকৰ মিডিয়ালৈ ধন্যবাদ জনাইছোঁ। বিশেষকৈ তেখেত মোৰ ভতিজা আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ। জীৱনৰ প্ৰথমতেই অনুভৱ কৰিছোঁ মই তেখেতে সুনাম কঢ়িয়াই অনাৰ বাবে মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু অসমবাসী ৰাইজক যি
তেখেতে সন্মান কঢ়িয়াই আনিলে, যি গৌৰৱান্বিত কৰিলে, আমাৰ পৰিয়ালে যথেষ্ট উৎফুল্লিত হৈছে। আৰু মই তেখেতক ৰাইজৰ সেৱাত মনোনিৱেশ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু ৰাইজে আশীৰ্বাদ কৰিব, অসমীয়া ৰাইজে আশীৰ্বাদ কৰিব, তেওঁ যাতে ভৱিষ্যতে ৰাইজৰ সেৱা কৰিব পাৰে। এয়াই মই আপোনালোকৰ মিডিয়াৰ যোগেদি ধন্যবাদ জনাইছোঁ। কি ক'ব কংকনজ্যোতিক আচলতে পুৰাজংঘৰৰ যিসকল লোক আছিলে বা নুমলীগড়ৰ বিভিন্ন ঠাইৰ পৰা লোক আহিছে আজি অভিনন্দন জনাবৰ কাৰণে, শুভেচ্ছা জনাবৰ কাৰণে, লোকে লোকাৰণ্য হৈছে আপোনালোকৰ গৃহত। কেনেকুৱা লাগিছে আপোনালোকৰ? হয়, খুব ভাল লাগিছে। আৰু ইয়াৰ ৰাইজৰ আশীৰ্বাদ, হয়তো ভগৱানৰ আশীৰ্বাদ। ৰাইজে আশীৰ্বাদ কৰক আৰু ৰাইজৰ হকে আমি কংকনজ্যোতি শইকীয়াক আমাৰ পৰিয়ালৰ তৰফৰ পৰা ৰাইজৰ হকে কাম কৰিবলৈ উৎসৰ্গা কৰিছোঁ। আৰু ময়ো তেখেতক ব্যক্তিগতভাৱে কৈছোঁ, ৰাইজৰ সেৱা কৰি দিবা আৰু কোনো ক্ষেত্ৰতে দুৰ্নীতি প্ৰশ্ৰয় নিদিবা। আৰু যেতিয়াই তোমাৰ দুৰ্নীতি প্ৰশ্ৰয় যেতিয়াই আহিব মনলৈ, তেতিয়াই কিন্তু এই সন্মান তোমাৰ একেবাৰে তললৈ যাব। গতিকে মই এইটো আমাৰ বংশৰ গৌৰৱ, ৰাইজৰ গৌৰৱ, পুৰাজংঘলবাসীৰ গৌৰৱ, মৰঙী গৌৰৱ আৰু সমগ্ৰ অসমৰ গৌৰৱ কঢ়িয়াই অনাৰ বাবে মই কংকনজ্যোতি শইকীয়াক মই ৰাইজৰ ওচৰত ৰাইজৰ কামৰ হকে উৎসৰ্গা কৰিছোঁ। হয়, আচলতে এনেদৰে এতিয়া তেখেতৰ যি খুৰাক আৱেগিক হৈ পৰিছে, আচলতে এটা ভাল খবৰ, যি খবৰে আচলতে সমগ্ৰ নুমলীগড়বাসীক গৌৰৱান্বিত কৰিছে। আৰু এনেদৰে এতিয়া কংকনজ্যোতি শইকীয়াক শুভেচ্ছা দিবৰ বাবে, অভিনন্দন জনাবৰ বাবে সমগ্ৰ নুমলীগড় ৰাইজ আহি কংকনজ্যোতিৰ ঘৰত উপস্থিত হৈছে আৰু লোকে লোকাৰণ্য হৈ পৰিছে কংকনজ্যোতিৰ স্বগৃহত।